ৰাজহ বিভাগৰ নীতি নিয়ম উলংঘাৰে কৃষিভূমিত চলিছে মাটিৰ অবৈধ খনন। জেচিবিৰে মাটি খন্দাৰ ফলত সৃষ্টি হৈছে বৃহৎ বৃহৎ মৰণফাট। ৰাজহ বিভাগ আৰু বন বিভাগৰ নীতি নিয়ম উলংঘাৰে মৰিয়নিৰ কৃষিভূমিত চলিছে মাটিৰ অবৈধ খনন। মৰিয়নি ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত চিনাতলি গ্ৰান্টৰ কৃষিভূমিত ব্যাপক হাৰত চলিছে মাটিৰ অবৈধ খনন। ৰাজ্য বিভাগৰ নীতি নিয়ম উলংঘাৰে চিনাতলি গ্ৰান্টৰ কৃষিভূমিত জেচিবিৰে মাটি খনন কৰি অহাৰ ফলত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত। ইটা নিৰ্মাণ কৰিবলৈ চিনাতলি হুলুংগুৰি আৰু দিহিঙিয়াপাৰ গাঁৱৰ কৃষিভূমিত জেচিবিৰে মাটি খন্দাৰ ফলত 15-20 ফুট দ বৃহৎ অসংখ্য পুখুৰীৰ সৃষ্টি হৈছে। মুকলি কৃষিভূমিত জেচিবিৰে মাটি খন্দাৰ ফলত সৃষ্টি হোৱা এই পুখুৰী সদৃশ গাঁত এতিয়া হাতী আৰু মানুহৰ বাবে মৰণ ফাঁদ হৈ পৰিছে। পথাৰৰ এনে দ গাঁতত পৰি বিগত সময়ত হুলুংগুৰিত বহুকেইটা শিশুৰো মৃত্যু হৈছে। কুম্ভকৰ্ণৰ নিৰ্দেশ থকা মৰিয়নি ৰাজহ বিভাগ আৰু বন বিভাগক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ডাম্পাৰ সদায় আহি থাকে গাড়ী লৈ পেলাই, সিহঁতক মানা কৰিলে মানি নলয়। সিহঁতে ঠিকাদাৰ আছে, ঠিকাদাৰৰ নাম ধ্ৰুৱজ্যোতি হয় নেকি, এনেকৈ গম পাওঁ আৰু অলপ। তাৰপিছত ঠিকাদাৰক ক'লে, ঠিকাদাৰক আমি ৰাস্তাত টেক্স দিওঁ, গাড়ী ড্ৰাইভাৰে টেক্স দিয়া বুলি কৈছে। সিহঁতে চৰকাৰী ৰাস্তা হয়, চৰকাৰৰ গাড়ী চলিবই বুলি কৈছে। এনেকৈ হ'লেতো নহ'ব। আমি ইমান মানুহ আমি খালী গাড়ী আহিব দিম, বালি গাড়ী আহিব দিম, ইটা গাড়ী আহিব দিম, মাটি গাড়ী যাব নিদিম। আমি মাটিখিনি ক'লে হেৰিত দিছে, ভোটাত দিছে নেকি সিহঁতে, ইটা ভোটাত ইমান গাঁত খান্দিছে, গোটেই মাটি দিছে মালিকে। সিহঁতৰ ঠিকাদাৰ কাৰো অনুমতি লোৱা নাই, সিহঁতে ঠিকাদাৰ মালিকৰ অনুমতি লৈছে আৰু তেনেকৈ কাম কৰিছে। মানে সিহঁতৰ ৰাইজৰ একো হেৰি কৰা নাই। সিহঁতে মানে জেচিবি লগাই, জেচিবি 3-4টা আহে, কেতিয়াবা 2টা আহে, কেতিয়াবা এটা আহে। আজি এটা আহিছে, ভয় হৈছে আকৌ। মানুহ পোৱালি কেইটামান মৰিলে আগত, এইবাৰ নাই মৰা আৰু আগত মৰিছে। গাঁতৰ মৰিছে, তেনেকৈ মানুহ মৰিছে পোৱালি। বহুত গোটেই গাঁৱতে গোটেই পথাৰ গোটেই খান্দি হাত ঠিকাদাৰে খান্দিছে, মানুহ মালিকে দিছে, ঠিকাদাৰে খান্দিছে। ভোটাত নিয়ে মেচিন জেচিবি লগাই খান্দি। মানা কৰোঁ, আমি মানি নলওঁ। সিহঁতে ঠিকাদাৰে পুৰা মানে আমাক পুৰা হেঁচিহে ধৰে। সিহঁতে ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছোঁ, সিহঁতে একো ব্যৱস্থা লোৱা নাই। আহিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহে, সিহঁতে পলাই যায়, জেচিবিৰে পলাই। এতিয়াও ডাম্পাৰ পলাই গ'ল। এতিয়া ৰিপৰ্টাৰ অহাৰ লগে লগে ডাম্পাৰ পলাই গ'ল। ডাম্পাৰ নাই, ডাম্পাৰ দেখি পাইছে আপোনালোকে? একো দেখি পোৱা নাই। তেনেকৈ আগতীয়াকৈ খবৰ দি দিয়ে কোনোবাই, সিহঁতে আহে। তেনেকৈ আহেগৈ ফৰেষ্টাৰকেইটা। মোৰ নিজৰ মাটি আছে 5 বিঘা। তাৰে এবিঘা মাটি আমাৰ এই পানীয়ে যিটো পানী যায়, পাহাৰ পানীয়ে মোক উটুৱাই লৈ গ'ল, আধাই লৈ গ'ল। এইটো এবিঘাৰ ভিতৰত আধা মানে আছে। তাতে মই এতিয়া মাছ পুহিবৰ কাৰণে এটা পুখুৰী খান্দিবলৈ লৈছোঁ। এই মাটিখিনি এতিয়া ক'লে নিছে, কোনোবা হেৰিত নিছে, বনাওঁ যে আমি ইটা ভাটালে, মই নাজানো কোনো নিছে। মইতো ইয়াত দিয়ে দিছোঁ, সেইকাৰণে মই বহি আছোঁ। এইটো আমাৰ নকছাৰীয়ে কোনোবা এটালৈ নিছে, ইটা ভাটা। কিন্তু কাৰ মই নাজানো, যোৱা নাই। পাৰ্মিশ্যন এতিয়া কালি মই আৰু গাঁওবুঢ়াৰ ওচৰলৈ গৈ পিনি কথাটো কৈছিলোঁ, এনেকৈ পাৰিম নাই মই। এতিয়া তেওঁ ক'লে যে আপোনাৰ নিজৰ যদি পাৰিব, তেওঁ আহি নিজে চালেই বা আপোনালোকৰ মাটি আৰু বোলে আপুনি পাৰিব, এইটো ঠিকেই গ'ল, কি কৰিছে? মই তাকে কৰিছোঁ। তেতিয়া তেওঁ এখন কাগজ লিখি দিলে, গাঁওবুঢ়া গগৈ লেখা আছে দেই, গগৈ মই পাহৰিছোঁ, কিন্তু গগৈ জানো। নাই গাঁওবুঢ়াই দিছে বুলি কোৱা নাই। তেওঁ কৈছে মোৰ কোনো আপত্তি নাই, আপুনি পাৰে, সেইটো ক'লে। এইটো লাগিব, মই জানো লাগিব। এতিয়ালৈকে মই উলিওৱা নাই, কিন্তু কালি নোৱাৰিলোঁ যাব, আজি পিনে কামতো লাগিলোঁ। নিশ্চয় আজি মই নহ'লে কাইলৈ উলিয়াই দিম। সেইখিনি বেলেগৰ হয়, মই শুনিছোঁ। মই জানো, কিন্তু মই এতিয়া ভাবিছোঁ সেইটো কথা কেতিয়া জানো, মোৰ এটা মাটিতে মই এটা ঘৰ বনোৱাৰ কথা আছে। চিনাতলি পৰে মোৰ মাটি। মই মানে ঘৰত নাথাকোঁ, মই ঘৰ ল'লোঁ আমগুৰিত, আৰু মইতো চাকৰি কৰিছিলোঁ, আপোনালোকে জানে বাৰু। গতিকে এৰি পিনি এতিয়া মই এই তাতে এনেই ঘৰটোৱে আছে। গতিকে মই ভাবিছোঁ ইয়াতে ঘৰ এটা বনাম আৰু খেতি বাতি কৰি কিবা। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।